হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 30 ডিচেম্বৰ 2025 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল বা অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকেলৰ পৰা আমি কালেক্ট কৰিছোঁ তাৰ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ফৰ আপকামিং আমাৰ আছাম এক্সাম ৰিলেটেড যিকোনো ভিডিঅ'ছৰ কাৰণে সেইটো হওক APSC ADRE বা আছাম পুলিচ বা আমাৰ গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ চ' যোৱাকালি মই এটা MCQ দিছিলোঁ পষ্টত তো তোমালোকে আইবিলি যোনে যোনে কৰিছা ঠিকে আছে চ' যোৱাকালি আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ ডাঙৰীয়াই ইয়াতে অমিত শ্বাহ ডাঙৰীয়াই ইয়াতে উদ্বোধন কৰিলে 227 কোটি ব্যয়েৰে বনোৱা ৰিডেভেলপ বটদ্ৰৱা থান নামৰ এই প্ৰজেক্টটো যাক নেকি ইয়াতে নাম দিয়া হৈছে শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি দ্য বাৰ্থ প্লেচ অফ দি বৈষ্ণৱাইট চেইণ্ট শ্ৰীমন্ত শংকৰদেৱ ইন দি নগাঁও ডিষ্ট্ৰিক্ট অফ আছাম চ' যোৱাকালি মই পলটো দিছিলোঁ যে কোনটো ডিষ্ট্ৰিক্টত ইয়াতে শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ ইয়াতে বনোৱা হৈছে ঠিক আছে চ' মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ ৱাজ প্ৰপ'জড ইন দি 2021-22 বাজেট চ' 2021-22 যোনখন অসমৰ বাজেট আছিলে অসম চৰকাৰৰ যোনখন বাজেট তাতে এই প্ৰকল্পটোৰ বিষয়ে বহুত প্ৰপ'জ কৰা হৈছিলে বা ইয়াতে নিৰ্ধাৰণ কৰা হৈছিলে বাজেটৰ এমাউণ্টখিনি ঠিক আছে দ্য প্ৰজেক্ট এইমছ টু ট্ৰান্সফৰ্ম দ্য ছাইট ইন টু আ মেজৰ কালচাৰেল স্পিৰিচুৱেল আৰু টুৰিজিম ডেষ্টিনেশ্যন হিচাপত চ' সাংস্কৃতিক হওক বা আধ্যাত্মিক হওক আৰু ইয়াতে পৰ্যটন ক্ষেত্ৰ হিচাপত সেই গোটেই জেগাখিনি ডেভেলপ কৰা এটা ইয়াতে ইনিচিয়েটিভ লোৱা গৈছে ৰাইট চ' ৱাইল শ্ব'কেচিং দি শংকৰদেৱাজ লাইফ আইডিয়েলছ ইন দি আৰ্টিষ্টিক লেগেচি চ' তেওঁৰ জীৱনশৈলী বা তেওঁৰ যিমানখিনি কৃষ্টি সংস্কৃতি তেওঁ এৰি থৈ গৈছে আমাৰ লগত ৰাইট সেই বস্তুখিনি গোটেইখিনি দেখাই উঠি এই গোটেই প্ৰজেক্টটোৱে সকলোৰে মাজতে ইয়াতে শান্তিৰ বাৰ্তা এটা দিয়াৰ চেষ্টা কৰিছে চ' তাৰ লগতে এণ্ট্ৰি টু দ্য বটদ্ৰৱা থান উইল বি ফ্ৰী ফৰ দি পাব্লিক চ' সকলোৰ কাৰণে এই বস্তুটো ফ্ৰী হ'ব তাৰ লগতে দি এভিকশ্যন ড্ৰাইভ ইন ডিচেম্বৰ 2022 ক্লিয়াৰ দি এনক্ৰ'চমেণ্ট ফ্ৰম সত্ৰলেণ্ড টু ৰিষ্ট'ৰ দি চেংটিটি অফ দি ছাইট চ' 2022 চনৰ ডিচেম্বৰ মাহত যোনটো ইয়াতে এভিকশ্যন ৰাইট কৰা হৈছিলে চ' সেই এভিকশ্যনৰ দ্বাৰা যিখিনি ইয়াতে মাটি ওলোৱা গৈছিল বা মাটি যিখিনি ফ্ৰী কৰা হৈছিলে ইলিগেল এনক্ৰ'চমেণ্টৰ পৰা তাৰ ইউজ কৰি কিনে এই জেগাখিনিত এই গোটেই প্ৰকল্পটো বনোৱা হৈছে দ্য ফাউণ্ডেশ্যন ষ্টোন অফ দি প্ৰজেক্ট ৱাজ লেইড ইন দি ডিচেম্বৰ 2020 চ' ডিচেম্বৰ 2020 চনতে এই গোটেই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছিলে আৰু এই গোটেই প্ৰজেক্টটো ইয়াতে তিনিটা ফেজত 165 বিঘা মাটিকালিত অৱস্থিত অ'কে দ্য কমপ্লেক্স ইজ ডিজাইনড লাইক এ ট্ৰী with the Guru Akhon at the center and the other structures extended like the branches. So, I believe তোমালোকে এটা চাগে নিউজো পাইছিলা ৰাইট সকলোতকৈ ডাঙৰ গুৰু আসন ইয়াতে বনোৱা হৈছে এই প্ৰকল্পটোতে ৰাইট চ' সেই গুৰু আসনখন মাজত থাকিব আৰু তাৰপিছত লাইক এ ট্ৰী যেনেকৈ আমাৰ গছৰ যেনেকৈ ডালবিলাক এনেকৈ ওলাই অহা ৰাইট গছৰ পালৰ পৰা চ' সেনেকৈ আমি এই বস্তুটো ভিজুৱেলাইজ কৰিব লাগিব গোটেই ইয়াতে কমপ্লেক্সটো ঠিক আছে চ' বিল্ডিং ৰিফ্লেক্টছ দি ট্ৰেডিশ্যনেল আছামিজ আৰ্কিটেকচাৰ cultural motifs, dance forms and the musical instruments and the lifestyle element. ট্ৰেডিশ্যনেল আছামিজ আৰ্কিটেকচাৰ আমি সকলোৱে জানো যে আমাৰ যিমানবিলাক আপুৰুগীয়া সম্পদবিলাক আছে বা ঘৰ যিমানবিলাক আছে যোনটো ষ্টাইলত আমি বনাওঁ তাতে এইখিনি বনোৱা হৈছে লগতে আমাৰ সাংস্কৃতিক যিমানবিলাক উপাদান আছে সেইবিলাক আমি দেখা পাম লগতে আমাৰ নৃত্যশৈলীখিনি আমাৰ যিমানবিধ গায়ন বায়নৰ যিমানখিনি যন্ত্ৰ আছে তাৰ লগতে অসমীয়া জীৱনশৈলীৰ যিখিনি বস্তু আমাৰ দৰকাৰ সকলোখিনি বস্তু ইয়াতে কি হ'ব দেখুওৱা হ'ব বা প্ৰদৰ্শনীত ৰখা হ'ব অ'কে চ' তাৰপিছত কি হ'ব ইয়াতে ইট উইল ইনক্লুড এন এক্সিবিশ্যন অন দি লৰ্ড কৃষ্ণা a theater for Bhauna and cultural performances, a performing arts center guest house, and a tribal guest house and a health center for Monikanchan Griho, highlighting the নামঘৰ কালচাৰ চ' ইয়াতে মণিকাঞ্চন গৃহ এটা থাকিব চ' তেনেকৈ আমাৰ নামঘৰৰ এটা যোনটো ট্ৰেডিশ্যন বা সংস্কৃতি সেই বস্তুটো দেখাব লগতে ভাওনা দেখাবৰ কাৰণে ইয়াতে এটা কালচাৰেল কমপ্লেক্সো ইয়াতে বনোৱা হ'ব ঠিক আছে ৰাইট তাৰ লগতে গেষ্ট হাউচ ষ্টেট অফ দি আৰ্ট চেণ্টাৰ এইখিনি বস্তু ইয়াতে এভেইলেবল থাকিব লগতে এডিশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইনক্লুডছ এ ভিউইং টাৱাৰ বা মণিকাঞ্চন জলৰাশি বুলিও এইখিনি কোৱা হ'ব ভিউইং টাৱাৰ এটা বনোৱা হ'ব বেছিকেলি ওখ জেগা এটাত ঠিক আছে তাৰ লগতে পদপথ ৰাইট ছিকিউৰিটি এৰেঞ্জমেণ্ট সকলোখিনি বা পাৰ্কিং ফেচিলিটি সকলোখিনি ইয়াতে থাকিব যিহেতু এক্সপেক্টেড আমাৰ কি কৰা হৈছে গুড এটা টুৰিজিম স্পট হিচাপত বা স্পিৰিচুৱেল টুৰিজিম হিচাপত এই বস্তুখিনি কি হ'ব আমি এটা এইম ৰাখিব পাৰোঁ ইয়াৰ লগত ঠিক আছে চ' নেক্সট টপিক ইয়াতে এটা বহুত দুখ লগা খবৰ সেইটো হৈছে আমাৰ কি
মেছিভ ফায়াৰ ৰেভেজেছ দি মোলাই কাথনি 2.0 দি ব্ৰহ্মপুত্ৰ চেনবাৰ মানে আমাৰ ব্ৰহ্মপুত্ৰৰ ইমানখিনি চৰ চাপৰি আছে তাতে মোলাই কাথনি 2 নম্বৰ যোনখন আমাৰ ফৰেষ্ট বা অৰণ্য বনোৱা হৈছিলে তাতে কোনোবা দুষ্কৃতিকাৰীয়ে ইয়াতে জুই লগাই কিনে কি কৰিলে সেই গোটেই জংঘলখনত জুই লগাই দিলে যাৰ কাৰণে কি হৈছে বহুতখিনি আমাৰ গছ গছনি যিখিনি ইয়াতে বিনষ্ট হৈ গৈছে ঠিক আছে আমি সকলোৱে জানো যাদৱ পায়েঙৰ বিষয়ে দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া ৰাইট আৰু তেওঁৰ যিখিনি আৰ্হিত তেওঁ যিমানখিনি অৰণ্য ইয়াতে গ্ৰ'থ কৰিছে বা অৰণ্য যিখিনি বনাইছে সেইখিনিৰ ওপৰত ইয়াতে এটা এটেক কৰা হৈছে ঠিক আছে এ মেছিভ ফৰেষ্ট ৱেপ থ্ৰু দি মোলাই কাথনি 2.0 এ কমিউনিটি লেছ ফৰেষ্ট জেনেৰেশ্যন site on the Sapori of the Brahmaputra, right? A blaze destroyed over 5,000 trees. So almost 5,000 জোপা গছ ইয়াতে ধ্বংস হ'ল তাৰ লগতে কাটিং লাৰ্জ এৰিয়াছ অফ দি গ্ৰীণ কাভাৰ চ' যিমানখিনি বননি আছিলে সকলোখিনি ইয়াতে ধ্বংস হৈ পৰিলে দ্য চাইট ইজ লোকেটেড নিয়াৰ দি অৰিজিনেল মোলাই কাথনি মেন মেড ফৰেষ্ট ক্ৰিয়েটেড বাই দ্য পদ্মশ্ৰী এৱাৰ্ডী যাদৱ পায়েং এণ্ড ফলছ আণ্ডাৰ দি মাজুলী ফৰেষ্ট ডিভিজন চ' মোলাই কাথনি 2.0 ইয়াতে মুনমুনি পায়েঙে বনাইছিলে মুনমুনি পায়েং হৈছে আমাৰ কি যাদৱ পায়েঙৰ তেওঁৰ জীয়ৰী অ'কে চ' বাৰ্ডছ ইনছেক্টছ এণ্ড আদাৰ ৱাইল্ড লাইফ ৱেৰ কিল্ড ইন দ্য ইনচিডেণ্ট চ' বহুতখিনি চৰাই চিৰিকটি ৰাইট তেওঁলোকে ইয়াতে মৃত্যুবৰণ কৰিলে এণ্ড মোলাই কাথনিটো ইয়াতে ডেভেলপ কোনে কৰিছিলে মুনমুনি পায়েং কোন আছিলে এওঁ যাদৱ পায়েঙৰ জীয়ৰী এই গোটেই প্লেণ্টেশ্যনটোত কি আছিলে কনচিষ্টেড অফ চেপলিং এজেড বিটুইন 1 and 5 years চ' 1 বছৰ আৰু 5 বছৰৰ ভিতৰত এটা গছপুলি এটা আছিলে আৰু মুনমুন পায়েং এলেজ দ্য ফায়াৰ ৱাজ ডেলিবাৰেটলি বাই দি মিছক্ৰিয়েণ্ট চ' মুনমুন পায়েঙে ইয়াতে এলিগেশ্যন লগাইছে যে কোনোবা ইয়াতে দুষ্কৃতিকাৰীয়ে এই গোটেই জুইখিনি লগোৱা বুলি দ্য এফেক্টেড এৰিয়া ইজ এষ্টিমেটেড এৰাউণ্ড 5 বিঘাছ চ' প্ৰায় 5 বিঘা মাটিকালিৰ অৰণ্য ইয়াতে ধ্বংস হ'ল আৰু অথৰিটিজ প্লেন টু কণ্ডাক্ট এ ডিটেইল ছাৰ্ভে টু এছেছ দি একজেক্ট এক্সটেণ্ট অফ দি ডেমেজ টোটেল কিমানখিনি ডেমেজ হ'ল ৰাইট সকলোখিনি ইয়াতে কি কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই গোটেইখিনি ইয়াতে বিবেচনা কৰি চাব ঠিক আছে চ' তাৰপিছত নেক্সট আমি আহিছোঁ ইয়াতে টপিক নম্বৰ 3 য'ত নেকি কৈছে কেনপি ব্ৰিজেছ ৰিডিউচ দি গল্ডেন লাংগুৰ ৰোড ডেটছ ইন দি কোকৰাঝাৰ চ' কেনপি ব্ৰিজেছ মানে কি এইবিলাক ব্ৰিজৰ কথা কৈছে ৰাইট আৰু গল্ডেন লাংগুৰবিলাক কি হয় প্ৰাইমেটৰ এটা পাৰ্ট হয় তেওঁলোক প্ৰাইমেট ফেমিলিৰ হয় চ' আৰ্টিফিচিয়েল কেনপি ব্ৰিজেছ ইনষ্টলড এট দি ক্ৰিটিকেল ক্ৰছিং পইণ্টছ এলং দি ষ্টেট হাইৱে নম্বৰ 14 চ' কোকৰাঝাৰৰ মাজেৰে যোনটো যায় ইয়াতে ষ্টেট হাইৱে নম্বৰ 14 সেই কোকৰাঝাৰ ৰোডটোৰ ওপৰত ইয়াতে কেনপি ব্ৰিজেছ লগোৱাৰ হৈছিলে যাৰ সহায়ত নেকি কি হৈছে আমাৰ যিমানবিলাক সোণালী বান্দৰ বা গল্ডেন লাংগুৰ তেওঁলোকৰ ইয়াতে ডেথ বা তেওঁলোকৰ ৰোড এক্সিডেণ্ট ভালেখিনিও কমি যোৱা দেখা পোৱা হৈছে ঠিক আছে আৰু ইয়াৰে চাইণ্টিফিক নেমটো কি গল্ডেন লাংগুৰৰ ট্ৰেকিপিথিয়াছ গেই তো তোমালোকে ভালকৈ উচ্চাৰণ কৰি ল'বা মোৰ উচ্চাৰণ ভুলো হ'ব পাৰে ঠিক আছে যোনে জুলজি পঢ়িছা তোমালোকে বেছি ভালকৈ জানিবা ৰাইট দ্য ইণ্টাৰভেনশ্যন ফ'ল' দ্য চাইণ্টিফিক ষ্টাডি ইন দি চক্ৰশিলা আমগুৰি বোকামাৰা নায়কগাঁও ফৰেষ্ট ইয়াতে এই গোটেইখন জংঘলত বা ফৰেষ্ট ৰিজাৰ্ভত বেচিকেলি এই গোটেই ষ্টাডিটো কৰা হৈছিলে ৰাইট To address the threat, 15 artificial canopy bridges of 4 different designs were installed in the state highway number 14. So 15খন artificial canopy bridge এনেকুৱা canopy bridges বিলাক আমি কি বুলি কওঁ artificial canopy মানে ওপৰেৰে যিহেতু আমাৰ বান্দৰবিলাক এনেকৈ পাৰ হৈ গুচি যাব পাৰে ৰাস্তাত তেওঁলোক যাব নালাগে ৰাইট চ' ষ্টেট হাইৱে নম্বৰ 14ত ইয়াতে এইখিনি লগোৱা হৈছিলে এণ্ড মনিটৰিং ৰিডিউচ এৰাউণ্ড 112 ক্ৰছিং ইনষ্টেঞ্চেছ বাই 8 লাংগুৰ লাৰ্জাৰ গ্ৰুপছ অ'কে চ' 112টা ইয়াতে ক্ৰছিং ইনষ্টেঞ্চেছ ইয়াতে দেখা পোৱা হৈছে লাংগুৰছ ইউজ কেনপি ব্ৰিজেছ ফাৰ মোৰ ফ্ৰিকুৱেণ্টলি দেন দি ৰোডছ ইণ্ডিকেটিং দিয়াৰ এফেক্টিভনেছ চ' এই বান্দৰবিলাকে কি কৰিছে এই ব্ৰিজবিলাক বেছিকৈ ব্যৱহাৰ কৰিছে ৰাস্তা ডাইৰেক্টলি পাৰ হোৱাতকৈ আৰু তাৰ লগতে এমং দ্য ডিজাইনছ পাইপ ব্ৰিজেছ এণ্ড লেডাৰ ব্ৰিজেছ প্ৰুভ টু বি দি মষ্ট এফেক্টিভ ৰাইট এই পাইপ ব্ৰিজেছ আৰু লেডাৰ ব্ৰিজেছ যোনটো এটা পদ্ধতি ওলাই হৈছে লেডাৰ মানে জখলাৰ নিচিনা যোনটো ইয়াতে আমাৰ ইয়াতে বনোৱা গৈছে পাইপ মানে বেচিকেলি এনেকুৱা যদি পাইপ টাইপ আমি ইয়াতে বনাই দিওঁ ঠিক আছে ৰোডছ এণ্ড পাৱাৰ লাইন্স ফ্ৰেগমেণ্ট প্ৰজেক্টছ দি ফ্ৰেগমেণ্টছ ফৰেষ্ট হেবিটেড ফ'ৰ্চিং আৰ্বৰিয়েল লাংগুজ টু ডিচেণ্ড টু দ্য গ্ৰাউণ্ড এণ্ড ইনক্ৰিজিং দেয়াৰ ৰিস্ক অফ ৰোড কিলছ আৰ্বৰিয়েল শব্দটোৰ মিনিং হ'ল এওঁলোকে মাটিত নানামে এওঁলোক গছৰ ওপৰতে থাকে ঠিক আছে চ' পাৱাৰ লাইন হওক বা ৰোড বনোৱাৰ কাৰণে হওক এওঁলোকৰ ৰাস্তাবিলাক নোহোৱা হয় যাৰ কাৰণে এনেকুৱা ব্ৰিজেছবিলাকে কি কৰিব পাৰে এওঁলোকৰ যাতায়াতত বহুতখিনি সুবিধা কৰিব পাৰে আৰু ৰোড এক্সিডেণ্টছো ভালেখিনিও কমি যায় অ'কে
চ' চাম ইনচুলেটেড পাৱাৰ লাইন্স মানে কি যিবিলাক আমাৰ বিদ্যুৎ পৰিবাহিতাৰ য'ত নেকি কি হয় ইয়াতে ৰাবাৰ কোটিং হওক বা প্লাষ্টিক কোটিং থাকে য'ৰ পৰা নেকি কাৰেণ্টৰ শ্বক বা ইলেক্ট্ৰকিউশ্যন নহয় তাৰ পৰা ঠিক আছে এণ্ড অলছ' এক্টেড এজ এন এডিশ্যনেল ছেফ ক্ৰছিং পাথৱেজ এজ ৱেল ৰাইট তাৰ লগতে প্ৰজেক্ট ইনক্লুডছ দ্য কমিউনিটি আউটৰিচ এৱেৰনেছ প্ৰগ্ৰাম কমিউনিটি আউটৰিচ মানে কি আমাৰ সকলোখিনি মানুহ তাৰ লগত লোৱা এৱেৰনেছ হওক ৰাইট ইনচেণ্টিভ ফৰ ৰিষ্ট'ৰিং দি ফৰেষ্ট কৰিডৰ্ছ আৰু প্লেণ্টেশ্যন বেছড হেবিটেড কানেক্টিভিটিও তাতে বনোৱাৰ কথা কৈছে অ'কে চ' একৰ্ডিং টু দ্য প্ৰাইমেটলজিষ্ট ডক্টৰ জোহচি বিশ্বাস যোনটো নেকি এই আৰ্টিকলটোত এওঁৰ নামটো কোট কৰা হৈছিলে এইকাৰণে মই ইয়াতে লৈছোঁ ৰাইট ৰিষ্ট'ৰ ফ্ৰেগমেণ্টেড হেবিটেটছ ৰাইট এই গোটেই প্ৰজেক্টটোৱে কি কৰিব পাৰিব ফ্ৰেগমেণ্টেড হেবিটেটছ মানে কি যদি এটা এ নামৰ জেগা এটা আছে আৰু বি নামৰ যদি জেগা এটা আছে চ' মাজত যিহেতু কিবা যদি এটা ৰাস্তা গুচি গ'ল চ' এটা মাজত এটা ব্যৱধান আহি যায় চ' এই ব্ৰিজবিলাকে এই জেগাবিলাক এনে কানেক্ট কৰাত সহায় কৰিব তাৰ লগতে ইম্প্ৰুভ কৰিডৰ কানেক্টিভিটি ৰাইট কৰিডৰ কানেক্টিভিটি মানে কি তেওঁলোকে অহা যোৱা ৰাস্তাবিলাকক আমি কি বুলি কওঁ কৰিডৰ বুলি কোৱা হয় তাৰ সংযোগ ভালেখিনি ইয়াতে ভাল হোৱা দেখা পাব লগতে ৰিডিউচ হিউমেন ইনডিউচড মৰ্টেলিটি তাৰ লগতে লং টাৰ্ম ছাৰ্ভাইভেল অফ দি গোল্ডেন লেংগুৱেজ ইন দি ফ্ৰেগমেণ্টেড লেণ্ডস্কেপ যদিও তাতে ৰাস্তা বনোৱা হয় দলং বনোৱা হয় বা বিদ্যুতৰ খুঁটা এটা লগোৱা হয় তেতিয়াও তেওঁলোকে কি কৰিব পাৰিব ভালকৈ ইয়াতে ছাৰ্ভাইভ কৰিব পাৰিব এই বান্দৰবিলাকে ঠিক আছে তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4 য'ত নেকি কৈছে 150 নৰ্থ ইষ্ট প্ৰডাক্টছ আইডেণ্টিফাইড ফৰ GI টেকিং ইন 2 years চ' অহা দুবছৰৰ ভিতৰত ইয়াতে 150টা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ বেচিকেলি ইয়াতে GI টেকিঙৰ কাৰণে আগবঢ়োৱা হ'ব কোনে কৈছে এইটো মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন বা ডোনাৰ মিনিষ্ট্ৰীয়ে কৈছে চ' এটলিষ্ট 150 ইউনিট প্ৰডাক্টছ ফ্ৰম দি নৰ্থ ইষ্ট হেভ বিন আইডেণ্টিফাইড ফৰ GI টেকিং ইন দি নেক্সট 2 years চ' অহা দুবছৰৰ ভিতৰত এওঁলোকক ইয়াতে GI টেকিং প্ৰদান কৰা হ'ব আৰু এই গোটেই মিনিষ্ট্ৰীত ইনিচিয়েটিভ লৈছে ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন মিনিষ্ট্ৰীয়ে এণ্ড GI টেকিং উইল কভাৰ প্ৰজেক্টছ ফ্ৰম দি এগ্ৰিকালচাৰ হৰ্টিকালচাৰ হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰৰ পৰা ইয়াতে এই উপাদানবিলাক লোৱা হ'ব টু প্ৰিজাৰ্ভ দি ৰিজনেল আইডেণ্টিটি এণ্ড বুষ্ট দি মাৰ্কেট ভেলু এজ ৱেল সেইবিলাকৰ যাতে বজাৰ মূল্য ইয়াতে বঢ়াব পাৰি তাৰ লগতে এই ডোনাৰ মিনিষ্ট্ৰী ইয়াতে নৰ্থ ইষ্ট ছায়েন্স এণ্ড টেকনলজি নেষ্ট নামৰ এটা ক্লাষ্টাৰ ইয়াতে বনাইছে ৰাইট ক্লাষ্টাৰ মানে বেচিকেলি চেণ্টাৰ এটা ক'ত বনাইছে এইটো IIT গুৱাহাটীত বনাইছে আৰু টোটেল বাজেট কিমান ইয়াতে 22.98 কোটি টকা ইয়াতে লগাইছে অ'কে তাৰ লগতে নেক্সট ক্লাষ্টাৰ ইয়াতে কি থাকিব গ্ৰাছ ৰুট ইন'ভেশ্যন হাব যাতে আমি নতুন নতুন বস্তু বনাব পাৰোঁ তাৰ লগতে ছেমি কণ্ডাক্টৰ আৰু AI টেকনলজি যাতে ইয়াতে আছে চেণ্টাৰ্ছ অফ এক্সিলেঞ্চ ইন বেম্বো বেছড টেকনলজি এণ্ড ইক' ফ্ৰেণ্ডলি বায়'ডিগ্ৰেডেবল প্লাষ্টিক্স ইক' ফ্ৰেণ্ডলি বায়'ডিগ্ৰেডেবল প্লাষ্টিক যাতে আমি বনাব পাৰোঁ যাতে সেইবিলাক বস্তু ইজিলি ডিগ্ৰেডেবল হয় তাৰ লগতে অন্টাৰপ্ৰিনাৰশ্বিপ উদ্যমিতা তাৰ লগতে স্কিল ডেভেলপমেণ্ট শৈলী বিকাশ আৰু ইন'ভেশ্যন যাতে আমি কৰিব পাৰোঁ ঠিক আছে চ' তোমালোকৰ কুৱেশ্যনত মেক্সিমাম কি আহিব পাৰে এইটো টপিকৰ পৰা যে নৰ্থ ইষ্ট ছায়েন্স এণ্ড টেকনলজি গোটেই ক্লাষ্টাৰটো ক'ত আছে বা কিমান বাজেটেৰে বনাইছে সেইখিনি বা কোনটো মিনিষ্ট্ৰীয়ে বনাইছে তাৰ ওপৰত তোমালোকে কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা যিকোনো এক্সামত ঠিক আছে চ' নৰ্থ ইষ্টে ইয়াতে প্ৰায় কণ্ট্ৰিবিউট কৰে 96% অফ দি ইণ্ডিয়াছ আগাৰ ৰুট প্ৰডাকশ্যনত আগাৰ ৰুটেৰে আমি কি কৰোঁ চেণ্ট বা পাৰফিউম সেইবিলাক আমি বনাওঁ ঠিক আছে শাল গছ বেচিকেলি চ' ইণ্ডিয়াছ আগাৰ ৰুট এক্সপৰ্ট কোটা হেজ বিন ইনক্ৰিজড 6-fold চ' যোৱা বহুত কিছু বছৰৰ পৰা আমি 6 গুণ এতিয়ালৈকে আমাৰ বাঢ়ি গৈছে এই শাল গছৰ চাহিদা বৃদ্ধি কৰাত হওক বা বাহিৰলৈ আমি ৰপ্তানি কৰাত হওক এন ইণ্টিগ্ৰেটেড প্ৰপ'জেল ফৰ আগাৰ ৰুট ক্লাষ্টাৰ্ছ ইন গোলাঘাট এণ্ড কদমতলা ইন ত্ৰিপুৰা হেজ বিন আণ্ডাৰ কনচিডাৰেশ্যন অ'কে চ' আগাৰ ৰুডৰ ডেভেলপমেণ্টৰ কাৰণেও ইয়াতে গোলাঘাট আৰু কদমতলাত বেচিকেলি ত্ৰিপুৰাত ইয়াতে কিছুমান ষ্টেপছ লোৱাৰ কথা কৈছে তাৰ লগতে প্ৰকিউৰমেণ্ট ইউনিটছ মানে বেচা কিনা কৰিব পৰা ইয়াতে জেগা কিছুমান বনোৱা গৈছে ইঞ্জিনিয়াৰ্ড প্ৰডাক্টছ হেভ বিন ছেট আপ ইন দি কাৰ্বি আংলং এণ্ড মুকক চেলেং ইন নাগালেণ্ড ঠিক আছে কাৰ্বি আংলঙত আৰু নাগালেণ্ডত বনাব আৰু নৰ্থ ইষ্ট ইজ চিন এজ এ কি কণ্ট্ৰিবিউটৰ টু দি ইণ্ডিয়াছ ভিজন অফ দি বিকশিত ভাৰত বাই 2047 অ'কে তোমালোকে চাগে শুনি আহিছা এইটো হয়নে নহয় চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 5 য'ত নেকি কৈছে INSV কণ্ডিনিয়া বিগিনছ মেড ইন অভাৰচিজ ভয়েজ চ' বহুত ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ আমি আৰ্ট এণ্ড কালচাৰৰ পইণ্ট অফ ভিউৰ পৰা যেতিয়া আমি চাম যিকোনো এক্সামৰ কাৰণে যেতিয়া APSC কণ্ডাক্ট কৰা হওক বা ADRE হওক ৰাইট চ' INSV Cordinia, a traditionally built steech ship embarked on its maiden overseas voyage from Porbandar in Gujarat to the Oman on Monday. So, গুজৰাটৰ পোৰবন্দৰৰ পৰা ওমান দেশলৈকে এওঁ যাব
এই গোটেই জাহাজখন ৰাইট আৰু এই গোটেই বনোৱা হৈছে কি ষ্টিচ বা ইয়াতে চিলোৱা ৰকমত এই গোটেই জাহাজখন বনোৱা হৈছে দ্য ভেছেল ইজ এ ৰিক্ৰিয়েশ্যন অফ দি 5th century common era ship inspired by painting from the ancient অজন্তা caves so অজন্তা কেভছৰ এখন ইয়াতে পেইণ্টিঙৰ ওপৰত আৰ্হিত এই গোটেই জাহাজখন বনোৱা হৈছে and named after the legendary mariner কৌণ্ডিন্য believed to have sailed from the India to the Southeast Asia in ancient times so কৌণ্ডিন্য নামৰ এজন ইয়াতে নাবিক আছিলে তেওঁ ভাৰতৰ পৰা ইয়াতে দক্ষিণ পূব যিখিনি আমাৰ এছিয়া আছে সকলোখিনিলৈকে তেওঁ গৈছিলে বুলি জনাজাত ঠিক আছে এই গোটেই শিপখনে কি চিম্বলাইজ কৰে ইণ্ডিয়াছ হিষ্টৰিক মেৰিটাইম লেগেচি ৰাইট ঐতিহাসিক যোনটো আমাৰ ভাৰতৰ এটা ইতিহাস এটা আছে সাগৰৰ লগত দ্য ভইচ ৰিট্ৰিচেছ এনচিয়েণ্ট মেৰিটাইম ৰুটছ কানেক্টিং ইণ্ডিয়াছ ৱেষ্টাৰ্ণ কোষ্ট উইথ দি ওমান এক্ৰছ দি ইণ্ডিয়ান চি চ' ইণ্ডিয়াৰ পশ্চিম যিখিনি ভাগ আছে তাৰ পৰা ওমানৰ লগত যোনটো কানেক্টিভিটি সেই বস্তু ইয়াতে দেখুওৱা হয় তাৰ লগতে INSV কৌণ্ডিন্য ৱাজ ফৰ্মেলি ইণ্ডাক্টেড ইন টু দি ইণ্ডিয়ান নেভি অন May 21 এট দি কাৰৱাৰ নেভেল বেছ চ' ইণ্ডিয়ান নেভিত ইণ্ডাক্ট কৰা হৈছিলে বা ইণ্ডিয়ান নেভিত ইনক্লুড কৰা হৈছিলে এই গোটেই জাহাজখনক May 21 তাৰিখে দ্য প্ৰজেক্ট ৱাজ ইনিচিয়েটেড বাই এ ট্ৰিপাৰ্টাইট এগ্ৰিমেণ্ট ইন দি July 2023 চ' জুলাই 2023 এই গোটেই প্ৰজেক্টটো আৰম্ভ কৰা হৈছিলে কাৰ লগত মিনিষ্ট্ৰী অফ কালচাৰ ইণ্ডিয়ান নেভি আৰু হোডি ইন'ভেশ্যনছ নামৰ এই তিনিটা সংগঠনে আৰম্ভ কৰিছিলে এই গোটেই প্ৰজেক্টটো অ'কে দ্য প্ৰজেক্ট ইজ ফাণ্ডেড বাই দ্য মিনিষ্ট্ৰী অফ কালচাৰ গোটেই ফাণ্ডিংখিনি মিনিষ্ট্ৰী অফ কালচাৰে দিছিলে লগতে এই গোটেই কনষ্ট্ৰাকশ্যনটো কৰা হৈছিলে এনচিয়েণ্ট ষ্টিচিং টেকনিক ইউজ কৰি কিনে চিলোৱা এটা পদ্ধতি ব্যৱহাৰ কৰি কিনে এণ্ড ভেছেল ৱাজ বিল্ড বাই দি স্কিল্ড আৰ্টিচেন্স ফ্ৰম কেৰেলা লেড বাই দি বাবু শংকৰন এণ্ড কিল লেয়িং অফ দ্য শ্বিপ টুক প্লেচ ইন দি ছেপ্টেম্বৰ 2023 এই গোটেই জাহাজখনৰ কাম আৰম্ভ হৈছিলে ছেপ্টেম্বৰ 2023 পৰা অ'কে আই বিলিভ তোমালোকে ইয়াৰ পৰা কুৱেশ্যন ভালেখিনিও এটলিষ্ট APSC প্ৰিলিমছত অহা বছৰ ধুনীয়াকৈ এক্সপেক্ট কৰিব পাৰা এই টপিকটোৰ ওপৰত আৰু ইমানখিনি ডিটেইলছ আমাৰ কিহৰ কাৰণে দৰকাৰ যাতে আমি কি কৰিব পাৰোঁ ইয়াতে ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি আমাক সুধিব তেতিয়া ভালেখিনি নলেজৰ আমাৰ দৰকাৰ হয় ৰাইট চ' কিমানখিনি পাৰা তোমালোকে গোটোৱাটো বেছি ইম্পৰ্টেণ্ট ঠিক আছে ৰাইট চ' যিহেতু আমি গোটেইকেইটা ক্লাছতে কিছুমান মমেণ্টছ ইয়াতে ডিছকাছ কৰিব ট্ৰাই কৰোঁ তোমালোকে চাবা যোৱাকালি বহুতখিনি ঠাণ্ডা দিছিলে বিশেষ কৰি গুৱাহাটী আৰু এইখিনি এৰিয়াত ৰাইট চ' এইখন এখন ফটো হয় আমাৰ যোনটো ভৰলুমুখৰ যোনটো এক্সটেনশ্যন বনোৱা গৈছে তাৰ পৰা য'ত নেকি ভালেখিনি কুঁৱলী আমি দেখা পাইছোঁ তাৰ লগতে চহৰত ঠাণ্ডা নামি আহিছিলে লগতে আমাৰ কি হৈছিলে বহুতকেইখন ফ্লাইটছ হওক বা কমন মানুহৰ লাইফত বহুতখিনি কালি চেঞ্জেছ দেখা পোৱা গৈছিলে সেইখিনি এই ফটোখনৰ পৰা ফিল'চফিকেল বেকগ্ৰাউণ্ডৰ পৰা দেখুওৱা হৈছে ঠিক আছে ৰাইট চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ গোটেই ক্লাছটো কৰি কিনে ভাল লাগিল যদি তোমালোকৰ ভাল লাগিলে তোমালোকে এই ভিডিঅ'ত লাইক কৰিব পাৰা আৰু তোমালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব পাৰা আৰু আপকামিং ভিডিঅ'ছত কিবা যদি তোমালোকে ইম্প্ৰুভমেণ্ট বিচাৰা তাৰ বিষয়ে তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা লগতে তোমালোকে কি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা সেইখিনি বিষয়ে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা আৰু তাৰ লগতে এই গোটেই ক্লাছটোৰ PDFখিনিৰ কাৰণে তোমালোকে QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং ডিফাৰেণ্ট ভিডিঅ'ছ চ' এনেকুৱা ভিডিঅ'ছৰ কাৰণে ষ্টে টিউন থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে